ইয়াত ডেকা জামানৰ ফালৰ পৰা এখন খবৰ পিন্ধাইছে হাবিবি ওয়াল খালিফু আলি ফালিৱা এয়া আমাৰ ডুবাইৰ পৰা আহিছে আমাৰ এয়া জলিল ভাই কাম ফ্ৰম ডুবাই এইটো কি খেলিছে চব এইকেইটা দেখিছা টিকলা টিকলি কিমান মিলা প্ৰীতি চোৱা চেলফি লৈছে ইমান ধুনীয়াকে ঈদ মুবাৰক কোৱা আকৌ আহি আছে আৰু এটা চাওঁ ইটি কেতিয়া পালা আহিব না কালি গধূলি পালা হেৰি আহিছে বই আহিছে আহা এয়া মুন্না কালি পালি বেংগলৰ পৰা আহিছে ন কালি বেংগলৰ পৰা পাইছেহি আৰু এই নাচি চকখন চকু প্ৰব্লেম হৈছে কাৰণে চশমা আৰু আমাৰ পুতু আমাৰ সমাজৰ হৈ জামাতৰ হৈ মানে যি এটেকাপ কৰিছিলে তেখেতক সম্বৰ্ধনা জনাইছে আমাৰ ৰিজি ছাৰে আৰু আমাৰ জামাতৰ সকলোৰে পৰিচিত লাহৰীৰা তেখেতে 10 দিন এটেকাপ কৰিছিলে তেখেতকো এখন চূৰ্ণীৰে সম্বৰ্ধনা জনাইছে ঈদগাহৰ মৈদানত সকলোৰে নামাজৰ কাৰণে চব খাৰা হৈছে আৰু এই মৌলানা চাহাব আহিছে আমাৰ হাফিজ চাহাব আহিছে আৰু আমাৰ ইমাম চাহাব গোটেইখিনি আমাৰ ফটো এখন লৈ লৈছোঁ এয়া ফুল বৰপাই মিম্বৰটোত ধৰি কান্দিছে দুখ প্ৰকাশ কৰিছে তেওঁ বহুত বয়স হৈ গ'ল যদিও আমাৰ গাঁৱৰ যেতিয়া তেওঁ জোচ আছিলে গাত শক্তি আছিলে বহুত আমাৰ মছজিদৰ কাৰণে ঈদগাহৰ কাৰণে কবৰস্থানৰ কাৰণে বহুত কষ্ট কৰিলে আজি তেওঁ বৃদ্ধ হৈ গ'ল কাৰণে এই দেখি উন্নতি দেখি তেওঁ দুখ চকু ওলাইছে দেখা যাবতে এনেকৈ মিঠাই বিলায় চবকে মাশাল্লাহ এইফালে মিঠাই বিলাইছে ইয়াৰ পাছতে আছে আমাৰ ঈদগাহ নামাজ শেষ হৈ গ'ল সম্বৰ্ধনা শেষ হ'ল সম্বৰ্ধনা চলি আছে এয়া হৈছে আমাৰ নামত দেখা যাবতে জোচ সম্বৰ্ধনা যাক কেইবাবাৰ জনালে 3টা পালে এই টিভিটো লাগি দিওঁ লাগে মই টিভিটো নিদিওঁ তাক কি হয় হৈ যাওক ৰঙা লাগনি হৈ যাওক মই নিদিওঁ নিদিওঁ মই টুপি নিদিওঁ মই ভিডিঅ'ত কৰিছোঁ টুপি নিদিওঁ এই কেইবাটাও টুপি পালে তাৰ সম্বৰ্ধনা 3 বাৰ আছে নিদিওঁ টুপি নিদিওঁ মই মণ্ডপত লওঁতে দেখা যাব ল'ৰাসকল আমাৰ ৰমজান আৰু ঈদৰ কেনেকুৱা লাগিছে পৰিৱেশবিলাক ইয়াক ধৈৰ্য নাই হৈছে টুপি পিন্ধাবৰ কাৰণে অতি লাজ কৰে একেটা ধৈৰ্য নাই হৈছে বহুত কষ্ট কৰে আমাৰ ডেকা জামাতৰ কাৰণে এটা ধুনীয়া টুপি এতিয়া আমাৰ জামাতৰ গোটেই ভাইসকল আমাৰ ঈদৰ নামাজ হৈ গ'ল তাৰপিছত আমাৰ খুতবা পঢ়া হৈ গ'ল এতিয়া আমাৰ ঈদৰ কাপোৰ চাপোৰ চব লোৱা হৈ গ'ল যদিও আমাৰ ল'ৰাখিনি এতিয়াও মজুত আছে একত্ৰিত যে এইটোৱে দেখাবৰ কাৰণে চব ল'ৰাখিনি গোটেইখিনি একত্ৰিত হৈ কাম কৰে আৰু আমাৰ জামাতৰ প্ৰাক্তন ছেক্ৰেটাৰী সম্পাদক আছে মই অলপমান সুধিব বিচাৰিম যে আমাৰ জামাতৰ ডেকা ভাইসকল কেনেকুৱা জোচ ঈদৰ হওক বা আমাৰ ৰমজান মাহত হওক আলহামদুলিল্লাহ আপোনাৰ এই চেনেলটোৰ জৰিয়তে আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোত আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ লগ যাচিছোঁ ইতিমধ্যে আমি এটা মাহ দিনটো উপবাসে থাকি সন্ধিয়া সময়ত যিটো ইফতাৰ যিটো আমি উপবাসে থাকোঁ তাৰ অন্তৰত অন্তিমটো দিনে হৈছে আপোনাৰ ঈদ উল ফিতৰ এই ঈদ উল ফিতৰ দিনটো হৈছে এটা খুচিৰ দিন খুব আনন্দৰ এটা পৰিৱেশ আনন্দময় এটা পৰিৱেশৰ মাজত মুকলি আকাশৰ তলত আমি 2 ৰাকাত ৱাজিব নামাজ পঢ়িলোঁ জামাতৰ জ্যেষ্ঠসকল কনিষ্ঠসকল ডেকা ভাইসকল কণ মইনাসকলক লগত লৈ পেলাই আলিম উলামাসকলৰ লগত আমি নামাজ পঢ়িলোঁ এই নামাজৰ পিছতে আমাৰ সমূহীয়া এটা দোৱা হয় যিটো অৱস্থানত আমাৰ আদি পূৰ্বপুৰুষসকল আমাৰ পিতৃসকল আমাৰ আই মাতৃসকল যিসকল আমাৰ দুনিয়াৰ পৰা গুজৰি গ'ল তেখেতসকলৰ কাৰণে তেখেতসকলৰ মাগফিৰাতৰ কাৰণে আমাৰ দোৱা অনুষ্ঠিত হ'ল দোৱাৰ পিছতে যিসকল ইয়াত আমাৰ আপোনালোকে দেখিছে মামতি ডেকা জামাতৰ এইসকল সদস্য ইয়াত আছে প্ৰাক্তন সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বৰ্তমান সমিতি সভাপতি সম্পাদক সকলোবোৰ ইয়াত মজুত আছে খুব
খুব আন্তৰিকতাই খুব একাগ্ৰতাই আপোনালোকে দেখিছে নহয় কিমান ধুনীয়া এটা উখল মাখল পৰিৱেশ ইমান ধুনীয়া জাক জমকতাই এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ কাৰণে এই অনুষ্ঠানটো তৈয়াৰ কৰি তুলিলে আৰু আজি এই পবিত্ৰ দিনটোতে আমি চবেই একত্ৰিত হৈ ইয়াত নামাজ পঢ়িলোঁ খুব আনন্দ এটা পৰিৱেশ আমি পালোঁ ইয়াৰ পিছতে এতিয়া আমি গোটেই আমাৰ জামাটো নাজিৰাৰ পৰা আদি কৰি পেলাই আমি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এই অঞ্চলবিলাকত আমি এতিয়া কচিদা এটা গাম যিটো আমি পবিত্ৰ ঈদ উল ফিতৰক আমি আন্তৰিকতাই বিদায় দিম যে আমি অহা বছৰলৈ পাম নাপাম তাৰ কোনো ভৰসা নাই সেয়েহে আজি আমি সকলোৱে উলহ মালহে আজি ওলাই আহিছোঁ আৰু ইয়াৰ পৰাই আমাৰ এটা বাৰ্তা যাব ভাৰতবৰ্ষৰ ৰাইজলৈ যে পবিত্ৰ ঈদ উল ফিতৰৰ যে শিৱসাগৰ ডিষ্ট্ৰিক্ট নাজিৰা নমাটি এই ডেকা জামাতৰ উদ্যোগত যে এটা অনুষ্ঠান আজি আমি জীয়াই ৰাখিছোঁ এই কচিদাৰ এটা অনুষ্ঠান আমাৰ অলপ দেৰি পিছত আমি অনুষ্ঠিত কৰিম হয় বহুত ভাল লাগিলে আপোনাৰ মন্তব্যত বৰ্তমান প্ৰেচিডেণ্ট এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ সমূহ ডেকা ভাই যেতিয়া আমাৰ প্ৰাক্তন সভাপতি যি কথা কৰিব তাৰপাছত আমাৰ কচিদা কথা কচিদা কোৱা উপলক্ষে আমি আমি আৰম্ভণি এটা শ্লোগান দিব বিচাৰিছোঁ শ্লোগানটো নাৰাই তকবীৰ আল্লাহু আকবার নাৰাই তকবীৰ আল্লাহু আকবার নমাটি নজোৱান কচিদা জামাত নমাটি নজোৱান কচিদা জামাত ঈদ মুবাৰক ঈদ মুবাৰক দুই ৰাকাত নামাজ ছয় তকবীৰে দুই রাকাত নামাজ ছয় তকবীরে পঢ়িলে আজি সারা জাহানে পঢ়িলে আজি সারা জাহানে খুদা হাফিজ আমাৰ জামাতৰ ল'ৰাখিনি আহিছে চাওক অলপমান সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ চাওক অকণমান সম্বৰ্ধনা জনাইছে সোনকালে আমাৰ ডেকা জামানৰ ল'ৰা ভাইসকল আহিছে ইয়াত ডেকা জামানৰ ফালৰ পৰা এখন খবৰি পিন্ধাইছে ঠিক আছে এতিয়া আমাৰ নাজিৰা থানা অচি আছিলে ভৱেন দাস তেখেতক অকণমান সম্বৰ্ধনা জনালে আমাৰ ডেকা ভাইসকলে মিলি পেলাই ঈদৰ জোচত মোবাইল থৈ ক'বই নহয় পাহৰি গুচি গ'লে থৈ পালোঁ বুলিহে হয় মনত পৰি আছিলে ফুলজান দা মানে গাত ভাল নাথাকোঁতে দেখিছিলোঁ এতিয়া আকৌ লগ পাইছোঁ চাওক ইমান ধুনীয়া সুস্থ হৈ গ'ল আকৌ আল্লাহ ইমান ধুনীয়া হায়াত দিছে আমাৰ বহুতৰ দোৱা আছে সেইটো কাৰণে একদম আল্লাহে মানে বহুত ধুনীয়া হায়াত দিছে ইমান ধুনীয়াকৈ আপুনি কেনেকুৱা মানে অৱস্থাত চাই গৈছিলোঁ মই আপোনাৰ মুখত পানী অকণ দি গৈছিলোঁ আল্লাহ ইমান ধুনীয়াকৈ আপোনাক বৰকত নাজুলি কৰিছে দেই আপোনাক বহুত হায়াত দান কৰিছে ভাল লাগিছে চাই পেলাই আমাৰ গাঁৱৰ বোলে ফুলজান দা হয়